হে গাইজ পুনৰ এটা নতুন ভিডিঅ' লৈ মই সাজিদ আৰু আপোনালোকে চাই আছে সাজিদ ভাই ইউটিউব চেনেল। প্ৰায় এমাহৰ মূৰত মানে ৰমজান মাহটোত মই এটাও ভিডিঅ' দিয়া নাই। মিনি ব্লগ দুটা নেকি দিছিলোঁ, বাৰু যি নহওক আজি আমাৰ পবিত্ৰ ৰমজান ঈদ, তো সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আৰু আজি ঈদ স্পেচিয়েল ভিডিঅ'টো চাই দিয়কচোন, মজা হ'ব। তো ৰাতিপুৱাই উঠিলোঁ, মানুহ সিমান নাই বাৰু, অলপমান পিছত মানুহ হ'ব বাৰু। আৰু এইফালে জিলাপিৰ দোকান এখন আহিছে, আগতে বেছি ভাল লাগিছিল, মানে দোকান আছিল, এতিয়া সিমান দোকান নহয়। আৰু এইফালে চব আমাৰে ঘৰৰ। প্ৰথমে গা পা ধুই লওঁ, তাৰপিছত ঈদৰ নামাজটো পঢ়ি আহোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। ঈদৰ নামাজ কেনেকৈ পঢ়োঁ, ক'ত পঢ়োঁ, সকলোবোৰ দেখাই থাকিম একফালৰ পৰা। মোৰনো কেইমিনিট লাগে গা ধোৱাতে, 5 মিনিটো নালাগে, মানে কেমেৰাটো ওপৰমুখে এনেকৈ দি পেলাই হৈ গ'ল গা ধোৱা। তো ড্ৰেছ ধুনীয়াকৈ পিন্ধি ল'লোঁ। এতিয়া নামাজটো পঢ়ি আহোঁ, মানে প্ৰথমে মই এটা বস্তু আনি ল'ব ঘৰৰ পৰা, এখন এই গামোচা লৈ আহোঁ। গামোচাখন হ'লে ভাল লাগে আৰু সকলোৱে লৈ ঈদত। এতিয়া মই গৈ আছোঁ ঈদগাহ ফিল্ডত। প্ৰথমে মছজিদত যাওঁ, ফজৰৰ নামাজটো পঢ়ি আহোঁ, মানে মই পাছা ৰাতি সাৰি নাপালোঁ, সেইটো কাৰণত এতিয়া পঢ়ি লওঁ। আৰু এনেকৈ নামাজটো পঢ়ি আহি ডাইৰেক্ট ঈদগাহ ফিল্ডত আহিলোঁ। ইয়াতে আমাৰ নামাজ পঢ়িব, ঈদৰ নামাজটো। তো ঈদৰ নামাজ পঢ়া মানুহ বৰ্তমান হোৱাই নাই, লাহে লাহে মানুহ আহি আছে ঈদৰ নামাজ পঢ়িবা, ফুল হৈ যাব এলাগতাই। আৰু এইফালে আমাৰ আছে আফতাৰ গাহ। ঈদ মুবাৰক। ঈদ খাব যাবি আমাৰ তাক, তই এইটো নামতাই ঈদ খাবা। নাই আমি ঈদ খাবা নামতো। হা একো নহয়, নাযাওঁ, আমাৰ তাক যাবি ঈদৰ পিছত। ঈদৰ পিছত ঈদ খাব মাতছি, হ'ব দেচোন। তো বহি ল'লোঁ, আৰু 10 মিনিটমান পিছত ঈদৰ নামাজ আৰম্ভ হ'ব। তো এই 10 মিনিট অলপমান বহি লওঁ, হুজুৰে কিবা কিবি কৈ আছে শুনি লওঁ ভালকৈ। তো গাইছ ধুনীয়াকৈ ঈদৰ নামাজটো পঢ়ি আহিলোঁ ডাইৰেক্ট ঘৰত। এতিয়া অলপমান ঘৰত কিবা কিবি খাই পেলাই ফুৰবা যাম বেলেগক, চাই দিয়ক ভিডিঅ'টো শেষলৈকে। তো এইফালে মক্তাব ভাই আৰু ই মানে আজিকালি মোৰ কেমেৰাৰ সন্মুখত নাহা হৈছে, কিয় মানে কি কাৰণটো কি, কেমেৰাটো অন কৰিলে এনেকৈ দাউৰি যায়। আৰু এইফালে আছিক, এতিয়া ইয়াতৰ তেল নেকি অলপ গন হ'ল থাকে দে, গাটো আপি চাপি দিতে তোক চাব ঈদৰ কথা। এই নহয়, তো এতিয়া আছিক আৰু মই অলপমান ফুৰি আহোঁ বাইকত যাই। অ' শুনো, ঈদ মুবাৰক। ঈদ মুবাৰক। হয় শুনো, বক কি কবি হা 5 টাকা না 500। তো সুনুৰ লগত এনেকৈ ধেমালি কৰি থাকোঁ অলপমান। এতিয়া বলক ফুৰি আহোঁ আছিক আৰু মই, এই মানে বহুত জেগা যাম, চাই দিয়ক ভিডিঅ'টো শেষলৈকে। তো আমি আহি জাগৰাই পালোঁ। এতিয়া ক'ত যাবি আমি, ককৈয়া কিবা কাম আছে নেকি? গিফ্ট এটা দিব বোলে কিবা। ককৈয়াত আহি আছিকে গিফ্টটো লৈ ল'লে, কি গিফ্ট হে? লাৰু আৰু পিঠা নিবা পাইছি। লাৰু আৰু পিঠা আনিবা, ঠিকে আছে বাৰু। এতিয়া আমি ডাইৰেক্ট ঘৰত গৈ আছোঁ, ঘৰৰ পৰা আৰু ক'ৰবাত ফুৰিব যাম। ভিডিঅ'টো চাই দিয়া আছে নেকি? গিফ্টটো ক'ব নোৱাৰা আৰু কিবা আছে, গাৰ্লফ্ৰেণ্ডে দিয়া বস্তু। গাৰ্লফ্ৰেণ্ডে নেকি? তো চিৰিয়াছকৈ ভাবি নল'ব দক, এনেই ধেমালি কৰি আছোঁ অলপমান, মানে ইও ধেমালি ময়ো ধেমালি, মানে এনেকৈ লগৰ ল'ৰাৰ লগত ধেমালি নকৰে, কাৰ লগত নকৰিম। তো এতিয়া সেই ইয়াৰ ৰাখৰ ঘৰত গৈ আছোঁ, মানে ই বিয়া পাতা নাই দক, ই ভাল পায় আপি এটা, তো তাতে গৈ আছোঁ ঈদ বুলি আজি। তো দেখা পাম না ভাই, চাওকচোন, দেখা পাব পাৰোঁ ভাগ্যত থাকলি। ভয়ো লাগে গেলা, মাইচাৰ নাখলি ৰক্ষা দেই ভাই। তো গাইছ ৰাখি দিছোঁ, কিবা খাব পাৰছি, অলপ ভয়ো লাগি আছে, কি বেয়া হয় বাদ দি। মই কিবা হ'ব বুলি ভাবিছিলোঁ, কিন্তু আহি পেলাই যিটো সন্মান পালোঁ, মজা ভাই আছিক ভাই, ইয়াৰ হাঁহি নাচাইকে আজি ৰাখতে দিছি না। আৰু এনেকৈ তাৰ পৰা ঘৰত আহিলোঁ। এতিয়া অলপমান ৰেষ্ট লওঁ ৰ'ব গাইজ, মানে বহুত জেগা ঘূৰিলোঁ না, গাছা কেম্বা লাগি গৈছে, অলপ টোপনি ভাৱ আহি আছে, অলপমান ৰেষ্ট লৈ লওঁ ঘৰত। ঘৰত অলপ টাইম বহি এতিয়া মই গৈ আছোঁ জিতুদা হাতৰ ঘৰত। তো একবাৰ যাওঁ তাকো সিও আমাৰ তাক আহিব। মই গ'লে কেইটা বাজিল এতিয়া, 11টা বাজি পাৰ হৈ গ'ল। এইফালে মই যাব ওলাৰ লগে আমাৰ মাহীৰ ল'ৰাটো আহিছে আমাৰ তাক ঈদ খাব। ঈদ বুলি আহে আৰু প্ৰত্যেক বছৰে ই লাজ কৰে তামাক কেবাৰে উঠা, বাৰু যি নহওক। এতিয়া মই গৈ থাকোঁ, এতিয়া গৈ আছোঁ জিতুদা হাতৰ ঘৰত, আছিকো আছে মোৰ লগত, আছিকো যাব। তো জিতুদা হাতৰ ঘৰত যাই পাওক গেলি আপোনালোকে এটা কাম কৰকচোন, মানে আপোনালোক ক'ৰ পৰা চাই আছে কমেণ্টত লিখকচোন, মানে মোৰো জানিব ইচ্ছা যায় না। তো লিখক, জল্দি লিখক, আৰু ঈদ মুবাৰক বুলি লিখি দিব কমেণ্টত, আৰু লাইক এটা কৰি দিব দক। তো এইফালে জিতুদা হাতৰ ঘৰ, এতিয়া অলপমান বহি আছোঁ। আৰু জিতুদাক চাওকচোন, আজি দগৰি খাইছি চাগে, ভৰি চৰি উঠি লৈ বহি আছে। আৰু এইফালে আমি টিভি চাই আছোঁ, টিভি চাই থাকোঁতে এইফালে আমাক চাহ আনি দিলে। কিমান খাম আজি, চবতে খায়ে আছোঁ। তো প্ৰথমে মোৰ মোবাইলটো চাৰ্জত দিওঁ ৰ'ব। তো গাইছ এইফালে পোলাও আৰু হাঁহৰ মাংস পুৰা আছিকে খাৱাত লাগছি, আৰু ময়ো খাওঁতে গাইছ নাই জিতুদা নাখা নেকি? মই খাইছোঁ দে, মই ইমান ক'ত খাই থাকিম, আহিয়ে খাইছোঁ, মই নামাজ পঢ়ি আহিয়ে খাইছোঁ। তাকে খাওঁ, বেয়া নাপাবি। মই আছোঁ দে, ৰখছোঁ দে, ভয় নকৰিবি। খাৱাত ভয় নকৰোঁ গাইছ, হা কি কৈ বুজা। তো গাইছ ওলালো এতিয়া জিতুদা হাতৰ ঘৰৰ পৰা, ইও আমাৰ তাক যাব একবাৰ ঈদ খাই আহক, আশ্ৰফ ভাই আছে। তো যাই আছোঁ, প্ৰথমে আমি ঘৰত নাযাওঁ, আগে আমাৰ ভাইটিহঁতৰ ঘৰত যাওঁ, তাৰপিছত আছিকহঁতৰ ঘৰত যাম, তাৰপিছত আমাৰ ঘৰত আহিম।
তো গাইজ প্ৰথমে আশিকহঁতৰ ঘৰত আহিলোঁ ইয়াতে অলপমান ৰেষ্ট লৈ ডাইৰেক্ট যাম আমাৰ ভাইটিহঁতৰ ঘৰত তো আশিকহঁতৰ ঘৰত 10 মিনিটমান ৰখলোঁ এতিয়া ডাইৰেক্ট ভাইটিহঁতৰ ঘৰত গৈ আছোঁ ইয়াৰ পৰা বেছি দূৰ নহয় 3-4 কিলোমিটাৰমান হৈ যাব তো এই জাগাখিনি চাওকচোন কি ধুনীয়া লাগিছে চবফালে গ্ৰীনাৰী এইটো ছিজনত এনেও ভাল লাগে মানে গ্ৰীনাৰী হৈ থাকে না এতিয়া বলক সেয়া পালোঁ লাওতলা আৰু লাওতলা খগাত ৰাতি হ'লে চাবা মজা লাগে কিন্তু লাইটিং শ্ব' যিটো ওপৰত এনেকৈ মালা লাইট দিয়ে আমাৰ তাতেও দিছে কিন্তু খুব কম ইয়াতে বহুত দীঘলকৈ দিয়ে বহুত বেছি ভাল লাগে ইয়াতে ইয়াৰ পৰা আৰু এইখিনি মজা লগা মানে কিবা ওপৰত ছাতা দিছে একদম ধুনীয়া গধূলি একবাৰ আহি পেলাই দেখাম আপোনালোকক কেনেকুৱা লাগে তো ডাইৰেক্ট ভাগিনহঁতৰ ঘৰত আহিলোঁ এতিয়া আমাৰ পলাব নালাগে টোপনি মাৰি আহিছিল টোপনিৰ পৰা উঠি লৈ আহিছোঁ টোপনি পূৰা নিচিনা আৰু ভাগিনক এইবাৰ স্কুলত এডমিশ্যন দি দিছে ইংলিছ মিডিয়ামত তো বেয়া ফূৰ্তি লাগি আছে ভাগিনৰ এইখন মানে আই কাৰ্ড এইখন গলত লৈ থাকে এনি টাইম আৰু ড্ৰেছো কিনি দিছে আজি যোগ যাওঁ তাতে খাব দিয়ে নাখালে পাব বেয়া এইফালে নধৰে পেটত মানে অলপ চবতে খাই আছোঁ আৰু উপায় নাই তো হ'লে আহিলোঁ ভাইটিহঁতৰ ঘৰৰ পৰা এতিয়া গৈ আছোঁ আমাৰ ঘৰত ডাইৰেক্ট কিবাকে আহি পালোঁ দে ঘৰ মানে এনেকুৱা ভাগাত থৈছি না বহুত জাগা ঘূৰা গেল না চকু টুকু মানে টোপনি লাগি আছে অলপ এইফালে আছে আশিক আশৰাফ ভাই জাহিদ ভাই আৰু এইফালে চাহ দিছোঁ চাহ খাওক বাৰু আজি কিমান খাব হ'ল বুলি এতিয়া যিটো দাহঁতেও যাব ওলাল সিহঁতে যাক মই এতিয়া কি কৰোঁ এই সৰু ছোৱালীকেইটাক চিপছ কিনি দিওঁ ৰ'ব মানে ৰাতিপুৱাৰ পৰা কৈ আছে তো ইহঁতক মানে 5-6জনমান আছে এইফালে চুনু আছে আজি গোটেইবোৰক চিপছ কিনি দিম এতিয়া লাহেকৈ আন্ধাৰে হ'ব আৰু আমাৰ ঘৰত দুটামান আলহী আহিছে ৰ'ব কোন আহিছে দেখাই দিছোঁ কি কেনা খবৰ আছে তো বহুত দিনৰ মূৰত লগ পালোঁ ধনক প্ৰায় কেইমাহ মান হ'ল ৰাসত লগ পাইছিলোঁ তাৰ পৰা লগ পোৱা নাই আৰু আজি আমাৰ ঘৰত আহিল মই মাতিছিলোঁ বাৰু একদম বহুত বেছি ভাল লাগিল তহঁতৰ তাক যাম যে আজি যাব নোৱাৰিলোঁ যিহেতু ৰাতিয়ে হয় তোক যেনেকে মই কথা দি পেলাই আহিছোঁ তো মোৰ ঘৰত যাব লাগিব একদম মই যামেই বুলি কৈছোঁ না যামেই আৰু এইফালে ভাইহঁত আহিছে তো একদম মই যাই এতিয়া চাহ পানী খাম মানে চাহ দিছোঁ ৰ'ব চাহটো খাই লওক তাৰপিছত ইহঁতেও ঘৰত যাব ময়ো আমাৰ ঈদগাহ ফিল্ডত কিবা খেলা চলি আছে তাতে যাম তাতে গ'ল বাৰু ময়ো কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া বলক ঈদগাহ ফিল্ডত যাওঁ আৰু আমাৰ মছজিদৰ আগখিনিত এনেকুৱাকৈ লেচু লাইট দিছে মজা লগা হৈছে আৰু ঈদগাহ ফিল্ডত মই মানুহ নাই বুলি ভাবিছিলোঁ সিমান কিন্তু আহি যিমানে মানুহ দেখা পালোঁ পাগলা হৈ গৈছোঁ গাঁৱৰ মানুহ গোটেই ইয়াতেই আছে চাগে এতিয়া হাঁহৰ খেলা দি আছে আৰু হাঁহৰ খেলাখন ইমানে জমনি হৈছে চাওকচোন ধৰিবই পৰা নাই চকুত কাপোৰ বান্ধি দিয়ে এনেকুৱাকৈ বহুত বিচৰি আছে দেই আছে ইফালে তাতে বিচৰি আছে নেক্সট নেক্সট তো শেষত হাঁহটো পালে তোক এজন বেলেগে মানে হাঁহটো দিয়া নাই বাৰু হাঁহটোৰ দামটো দিছে 500 টকা এটা তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দকতে নেক্সট ভিডিঅ'ত লগ পাম বাই